পাকিস্তান ক্লাইমেট চেঞ্জ কাউন্সিলৰ কাউন্সিল মেম্বাৰ আছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ লগতে টাস্ক ফোৰ্স অন গ্ৰীণ ফাইনেন্সিঙৰ সদস্য আছিল একেবাৰে সৰু কথাটো ভাবি চাওকচোন এই জলবায়ু পৰিৱৰ্তন কাউন্সিল বা গ্ৰীণ ফাইনেন্সিংবোৰ সন্ত্ৰাসবাদী সংগঠন নে আইএসআই বিআইপি এইবোৰ পৰিৱেশ আৰু জলবায়ু সম্পৰ্কীয় অনুষ্ঠান বা সংগঠন পাকিস্তানৰ তাৰ এক অংশ বা সংগঠন থকাটো অস্বাভাৱিক কথা নহয় তেনে সংগঠনৰ সৈতে জড়িত হৈ অতীতত কাম কৰা মানে সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকা বুজাই নেকি গৌৰৱৰ পত্নী এলিজাবেথ কলবাৰ্ণে 2013 চনত বিয়া হোৱাৰ পূৰ্বে ইণ্টাৰ্ণশ্বিপ কৰাৰ উদ্দেশ্যে সেউজ সংস্থাৰ লণ্ডনৰ শাখাই পাকিস্তানত পঠিয়াইছিল ইণ্টাৰ্ণশ্বিপৰ বাবে এলিজাবেথৰ সহপাঠী হিচাপে গৌৰৱ গগৈও গৈছিল ইণ্টাৰ্ণশ্বিপৰ কামতে এটা প্ৰশ্ন হয় তেতিয়া আছিল কংগ্ৰেছৰ চৰকাৰ সেই সময়ত পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত কিবা নিষেধাজ্ঞা আছিল নেকি ভাৰত চৰকাৰৰ গৃহ বিভাগৰ পৰা আৰু ভাৰতলৈ এলিজাবেথ 2013 চনত বিয়া হৈ অহাৰ পাছত বা 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছত ভাৰতৰ পৰা সন্ত্ৰাসবাদৰে জৰ্জৰ পাকিস্তানলৈ যোৱাত কিবা নিষেধাজ্ঞা আৰোপ কৰি জাননী দিছিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অনুমতি নোলোৱাকৈ লুকাই চুৰকৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী সেয়া যদি আমি মানি লওঁ তেন্তে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী সীমান্তত তলেৰে গাঁত খান্দি বা কাটাতাৰ পাৰ হৈ অবৈধভাৱে প্ৰৱেশ কৰিব লাগিব পাকিস্তানত আৰু যদিহে তেনেদৰে গৌৰৱ গগৈৰ পত্নী 19 বাৰ পাকিস্তানলৈ গৈছিল তেন্তে সেয়া কাৰ অনুমতিত গৈছিল ভাৰতৰ কেন্দ্ৰীয় গৃহ বিভাগ বৈদেশিক মন্ত্ৰণালয় যদি অনুমতি নোলোৱাকৈ লুকাই চুৰকৈ গৈছিল তেন্তে সেয়া ধৰা পেলাব নোৱাৰাটো আমাৰ ভাৰতৰ চোৰাংচোৱাৰ দুৰ্বলতা বা গাফিলতি নহয়নে যদিহে পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে পেহেলগামৰ দৰে নিশংস ঘটনাৰ পূৰ্বে নিষেধাজ্ঞা আৰোপ কৰাই নাছিল অসমৰ ইউটিউবাৰ কেইজন ভিছা লৈ বা অনুমতি লৈ পাকিস্তানত ভিডিঅ' প্ৰস্তুত কৰাত আপত্তি ক'ত